যোৱাকালি সন্ধিয়া আমাৰ ইয়াত আপোনাৰ ১৫ মাইলৰ এজন গেলামালৰ ব্যৱসায়ী অংকিত শৰ্মা নামৰ মানুহ এজনে এখন এজাহাৰ দিছিল। তেখেতে কৈছে যে তেখেতে হাতীগাঁৱৰ আজগৰ আলী নামৰ মানুহ এজনক এটা টিভি বনাব দিছিলে। সেই টিভিটো নবনোৱাকৈ আপোনাৰ আজগৰ আলীয়ে তেখেতক হেণ্ডঅভাৰ কৰি দিছে আৰু তাৰপাছত তৰ্কাতৰ্কি হওঁতে আজগৰ আলীক অলপ ঠেলাগটা দিয়ে। আজগৰ আলীয়ে গৈ কিনে সেই বিচাৰ কৰিবৰ কাৰণে অনিল হাজৰিকা আৰু পাৰভেজ আলম, অনিল হাজৰিকাৰ ঘৰ হৈছে ১২ মাইল আমাৰ যোৰাবাটৰ ওচৰতে আৰু পাৰভেজ আলমৰ ঘৰ হৈছে শংকৰদেৱ নগৰ যোৰাবাট। তেওঁলোকক গৈ কিনে অভিযোগ দিয়ে আৰু তেওঁলোকে পাছত এটা বিচাৰ কৰে। বিচাৰ কৰি কিনে আপোনাৰ অংকিত শৰ্মাক মাৰপিট কৰে আৰু তেখেতৰ পৰা পইচা ডিমাণ্ড কৰে। ৫,৪০,০০০ টকা ডিমাণ্ড কৰে আৰু তাৰে ২ লাখ টকা তেওঁলোকে লৈও। এতিয়া পাছত আমি তদন্তকালত গম পালোঁ যে অনিল হাজৰিকা আৰু পাৰভেজ আলমে মহাবীৰ লাচিত সেনা নামৰ এটা সংগঠন এটা খুলি লৈছে। খুলি লৈ কিনে এই ধৰণৰ ধন দাবী কামত মানে জড়িত হৈ পৰিছে। আৰু অভিযোগটো পোৱাৰ পাছত যিহেতু এইটো এটা নন বেলেবল কেছ হৈছে, কেছ এটা আমাৰ বশিষ্ঠ থানাত ৰুজু কৰা হৈছে আৰু এতিয়া যোৰাবাট আউটপোষ্টতে আসামীটোক ৰখা হৈছে আৰু তেখেতক আজি মহামান্য আদালতত প্ৰেৰণ কৰা হ'ব। পাৰভেজ আলমৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহুতো অভিযোগ আছিলে বুলি কিবা তথ্য লাভ কৰিছে। আপোনাৰ হৈছে কি, সি অলপ মানে এণ্টি ছ'চিয়েল টাইপ, য'তে ত'তে পইচা ডিমাণ্ড ইত্যাদি কৰি দি ফুৰে। গতিকে যিহেতু আমাৰ যোৰাবাটটো অলপমান ব্যৱসায়ী প্ৰধান এৰিয়া, গতিকে ইয়াত মানে এইবাৰ নতুনকৈ এটা সংগঠন এটা খুলি লৈ এই ধৰণৰ কাৰ্যকলাপ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। মহাবীৰ লাচিত সেনা।